নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনে কৈছিলে ৰাজনীতি নকৰিবা বন্ধু। এতিয়া দেখোন পূৰা কি অসম কি দিল্লী চবতে একদম জবৰদস্ত ৰাজনীতি হৈ আছে, কিন্তু তেওঁ কৈছিলে কৰিব নালাগে, উল্টাটোহে হৈ আছে। কাৰণ এই মুহূৰ্তত মই যদি জুবিনৰ ওপৰত এপিছড বনাওঁ, আপোনালোকৰ কাৰণে এইটো খুব বেছি এটা নহ'ব, ইম্পৰ্টেণ্ট নহ'ব। কিন্তু আজিৰ যি ভাৰতবৰ্ষৰ পৰিস্থিতি, তাত কিন্তু জুবিনৰ যে প্ৰাসংগিকতাৰ কিমান গুৰুত্বপূৰ্ণ, যদি আপোনালোকে তেনেকুৱা এটা ভিডিঅ' আমাৰ ইউটিউব চেনেলৰ পৰা খোজে, তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে যদি কমেণ্টছ লিখক, আৰু সেই এক দুইজন আমি চাব লাগিব। কাৰণ আমিতো এটা ছাৰ্ভে কৰোঁ ন, একচুৱেলি কিমান দৰ্শকে বিচাৰি আছে যে এই মুহূৰ্তত জুবিনৰো যে কিবা হ'ব পাৰে। যদি বিচাৰে কমেণ্ট বক্সত কমেণ্টছ কৰক, তেতিয়াহে আমি কৰিম। নহ'লে যেনেকৈ ধৰি লওক নেশ্যনেল লেভেল আৰু ষ্টেট লেভেলৰ ওপৰতে আমি সীমাবদ্ধ থাকিম। অৱশ্যে নেশ্যনেল লেভেলৰ ওপৰত বেছি কৈতো লাভ নাই, কাৰণ আমাৰ ৰাজ্যিক পৰ্যায়তো যি ৰাজনীতি চলি আছে এয়া যথেষ্ট। কথাটো হ'লগৈ এনেকুৱা, চিম্পুলভাৱে মই ক'ব বিচাৰিছোঁ আৰু ছুটিকৈ ক'ম, ভিডিঅ' শেষলৈকে প্লিজ আপোনালোকে শুনিব। এতিয়া এইটো কোনে কৈছিলে যে গামোচাই এটা জাতিক ৰক্ষা কৰিব নোৱাৰে অস্তিত্ব? কোনে কৈছে? নিশ্চয় মনত আছে চাগে। অলপ প্ৰেছাৰ দিয়কচোন মাইণ্ডত। কোনোবা কৈছে, একদম আমাৰ খুব নিজৰ মানুহ, আপোন মানুহ, তেখেতে কৈছে। আৰু এতিয়া ৰাজনীতিটো সেইটোৱে চলি আছে। মই বহুত আগৰ পৰা কৈ আছোঁ, এই যে এই আপোনাৰ যে নেৰেটিভছ মুখ্যমন্ত্ৰীৰ, যে মিয়াৰ চব্জি খাব নালাগে, অমুক তমুক বহুত কিবা কিবি, কাঠ চব্জি খাব লাগে, এইবিলাক কৈ আছে। কিন্তু মিয়াৰ বাদ দি অসম চলিব নোৱাৰিব। অসমীয়া আৰু বেলেগ কোনো ষ্টৰী নাইকিয়া। এতিয়া দেখা গ'ল যে আমাৰ বদৰুদ্দিন চাহাব, তেখেত ৰাজনীতি কৰিছে, কাৰণ তেওঁতো ৰাজনীতিৰ কাৰণে ফিল্ডত আছে ন, ৰাজনীতি কৰিবই, তাত কোনো সন্দেহ নাই। কিন্তু যোনকেইটা সংগঠন, বিশেষকৈ উজনি অসমৰ এই যে মিয়া খেদা আন্দোলন, বাংলাদেশী কিবা কিবি যে আছিলে তেওঁলোকৰ, সেই সংগঠনকেইটা আজিৰ দিনটোত বানপীড়িত ৰাইজৰ কাৰণে কি কৰিছে, বা চৰকাৰক সমালোচনা কি কৰিব পাৰিছেনে নাই, স্পেচিফিক লাগে। কমেণ্ট বক্সত কমেণ্ট দিয়ক, কোন সংগঠনে কৰিছে। যদি আপোনাৰ নিজৰ জনগোষ্ঠীৰ হয়, ভয় নকৰিব, লিখিব কিহৰ কাৰণে ইমান ভয় নকৰিব আপোনালোকে। কাৰণ আপোনাৰ জনগোষ্ঠীৰ মানুহ যদি বদমাচি কৰি আছে, তাৰ সম্পৰ্কে লিখাৰ অধিকাৰ আপোনাৰ আছে। বেলেগৰ কৰিলেও কৰিব, কিন্তু প্ৰথমে নিজৰ ঘৰ, নিজৰ জনগোষ্ঠীক সমালোচনা কৰিবলৈ শিকক, তেতিয়াহে অসম বাচিব। বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়া, ইয়াৰ ৰাজনীতি হওক বা যি হওক, তেওঁ শিৱসাগৰত একজন হিন্দু মানুহৰ ঘৰত কেইদিন থাকিব বুলি কৈছে, আৰু তাৰ পৰা তেওঁ কোটি কোটি টকা লৈ ওলাইছে। কাৰণ তেওঁতো টকা থকা মানুহ ন, সেইটো নহয় ন যে মোৰ পইচা নাই, মই ভিকাৰী, ঝোলা ছাপ, এইচব ফাল্টু কথা নকৰি টকা থকা মানুহ। তেওঁ সেই অনুদানবিলাক দিয়াৰ কাৰণে নিজে ফিল্ডত নামি দিছে, যাতে মাজত কোনো কমিশ্যন খাব নোৱাৰে। বিশেষকৈ শিৱসাগৰ জিলাত তেওঁৰ কনচেনট্ৰেশ্যনটো আছে। আৰু শিৱসাগৰত কিন্তু তেওঁৰ কোনো নাই, কোনো বিধায়ক নাই, কিন্তু কোনো বিধায়ক নাই, তৎসত্ত্বেও তেওঁ কৰি আছে। তেওঁ সাহায্য কৰিবলৈ আহি আছে যিবিলাক আপোনাৰ বানত আক্ৰান্ত, ক্ষতিগ্ৰস্ত, তেওঁলোকৰ কাৰণে। আৰু আমাৰ যে মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতো ইয়ালৈ আহিছেহি কিহৰ কাৰণে? কাৰণ তেওঁৰ যে অখিলুদ্দিন আছে নহয়, অখিলুদ্দিনক উদ্ধাৰ কৰাৰ কাৰণে, বানপীড়িত ৰাইজৰ কাৰণে নহয়। পেপাৰতে চাবচোন, তেওঁ বানৰ মাজত যোনটো ফটো আছে, যে বোট লৈ গৈ আছে, তাত দেখিছোঁ আমাৰ খেতিৰ যোনটো আছে, আপোনাৰ কি বুলি কয়, বেৰ যোনটো আছে, সেই বেৰটোৱে অতিক্ৰম কৰা নাই পানী। তাৰমানে কিমানটো পানী আছে গমেই পাইছে। লাইট, কেমেৰা, একশ্যন সেইবিলাক চলি আছে তাত। এইচব কিহৰ বন্দামী? দৰকাৰ নাই নহয়, এইটো কৰি আছে। তেওঁক অখিল গগৈ গামোচা পিন্ধাইছে। আৰে, মোৰ ঘৰত মোৰ দেউতা মৰি গ'ল, আপুনি আহিছে মোক লগ ধৰিবলৈ, মই কি আপোনাক গামোচা পিন্ধাম নেকি?
এইটো কি অসমীয়া সংস্কৃতি নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। এই চব কি হৈ আছে? আৰু ইয়াৰ প্ৰথমবাৰ নহয়, ইয়াৰ আগতো মনত পেলাওক, ইলেকশ্যনৰ আগত তেওঁৰ আৰু এটা হেৰি আছে, পাব্লিক মিটিঙত তেওঁ আছে, অখিলো আছে, মামাও আছে। তাতো দেখা গ'ল তেওঁ গামোচা পিন্ধালে। তেতিয়া তাৰ পৰা বচাৰ কাৰণে তেওঁ কৈছে নাই, তেওঁ মানে কোনো ধৰণৰ ৰাজনীতি কৰা নাই। আৰু অখিল গগৈ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা কোনোবা মঞ্চত থাকিব ৰাজনীতি নকৰাকৈ, এইটো অসম্ভৱ কথা। আৰু সেইবিলাক যোনে কৈ আছে সেইটো হ'লগৈ আৰু এটা ৰাজনীতি। এতিয়া গামোচা পিন্ধাইছে, যোনটো আমাৰ শিষ্টাচাৰৰ বিপৰীত কাম হৈ আছে, আৰু সেইটোক লৈ সমালোচনা হৈছে। কিন্তু একেটা কাম বদৰুদ্দিন আজমলৰ ক্ষেত্ৰতো কৰিব লাগিছিল। আমাৰ হাতত যি তথ্য আছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কিন্তু তেওঁ এতিয়ালৈকে গামোচা দি ৱেলকাম কৰা নাই। এইটো কি হৈ আছে আপুনি কওকচোন বাৰু। কালি যেতিয়া মানে কিছুদিন আগত তেওঁৰ যেতিয়া মা ঢুকালে, তাৰ অখিলক যোনে লগ ধৰিবলৈ গৈছিলে, কেইজনক অখিলে গামোচা পিন্ধাইছিলে কওকচোন। কমেণ্ট বক্সত কমেণ্টছ লিখক, অলপ দম দেখাওক না। কিয় ঘণ্টাৰ আপোনাৰ অসমীয়াগিৰি মাৰিবলৈ আহিছে? অলপ দম দেখুৱা। ইমান কেলে ভয় খায় আছে আপোনালোকে কওক। মানে কাৰো অন্ধভক্ত নহ'ব। আজি NSPC আন্দোলন কি হ'ল? য'ৰ পৰা মালটো কামালে অখিলে, ক'ত? এই টেঙানীৰ আপোনাৰ গোলাঘাট জিলাৰ কৃষক বিপ্লৱ ক'ত গ'ল? কাৰণ NSPCৰ কি এই সমস্যাৰ কি সমাধান হৈ গ'ল নেকি? এই যে বানপানী, সেইবিলাকৰ লগতো বৃহৎ নদীবান্ধৰ সম্পৰ্ক আছে, সেইটোক লৈ তেওঁ একো কৰা নাই। তেওঁ আকৌ সেই একেটা ড্ৰামা কৰি আছে। শিষ্টাচাৰ দুইজনক, আপোনাৰ শত্ৰুৱেই হওক আপোনাৰ বন্ধুৱেই হওক, আপুনি শিষ্টাচাৰ যোনটো দেখাবলৈ আছে দুই ক্ষেত্ৰতে দেখুৱাটো উচিত। আৰু এই যে মিয়াৰ পকৰত লগা যিবিলাক সংগঠন, ইভেন প্ৰাক্তন আলফা হাৰামী মানুহ, খচ্চৰ ধান্দাবাজ মানুহ, এই মানুহ কিন্তু মিয়া খেদা আন্দোলনত আছিলে। 2025 বোলে তেওঁলোকে 15 আগষ্টলৈকে ডেডলাইন দিছিলে। এতিয়া দেখোন 2026 15 আগষ্ট ক্ৰছ কৰিব, একোডাল কৰিব নহয়। তথ্যই কি কৈছে, তথ্যই কি কৈ আছে আপোনালোকে চেক কৰক। কমেণ্ট বক্সত কমেণ্টছ লিখক যে আজি কপতি কিমানজন বাংলাদেশী আইডেণ্টিফাই কৰিলে আৰু কিমানজনক বহিষ্কাৰ কৰিলে। তাৰে হিন্দু কিমান আছিলে, তাৰে মুছলমান কিমান নাছিল, লিখক না। তেতিয়াতো গম পাম যে আপোনালোকৰ মূৰত গোবৰ নাই, মূৰটো কাম কৰি আছে। যি খুচি তাকে হ'ব। কাৰণ অখিল, আমাৰ হিমন্ত, এইবিলাক চব ইলু হয়, চব ইলু। তেওঁ ইয়ালৈ কেলৈ আহিছে? আৰু জেগাটো আছে। আৰু এইটো হঠাতে কেলে? আৰু যোনটো সময়ত মানে বানত মানে মানুহৰ অৱস্থা বেয়া, যিটো সময়ত মানে কংগ্ৰেছে তেওঁলোকৰ বানৰ হেৰিক লৈ আছে, প্লাছ তাত মানে দিল্লীত যে আমাৰ প্ৰটেষ্টাৰৰ ওপৰত যি জুলুম হৈছে, অত্যাচাৰ হৈছে, তাৰ এগেইনষ্টত প্ৰতিবাদ কৰিছে। আৰু সেই প্ৰতিবাদ কিয় কৰিব? তাৰ কাৰণে কংগ্ৰেছৰ ৰাজীৱ ভৱনত গৈ আকৌ বিজেপিয়ে হামলা কৰি আছে। চাওকচোন বাৰু, এইটো কেনেকুৱা কথা? তেওঁলোকে শাসনৰ গদিত আছে, আকৌ তেওঁলোকে প্ৰতিবাদ কৰি আছে। তেওঁলোকে জুবিনৰ ন্যায়ৰ কাৰণেও মানে ন্যায় যাত্ৰা ওলাইছিলে। এতিয়া তেওঁলোকে কিবা অন্যায় কৰি আছে, কাৰণ যদি কংগ্ৰেছে একো নকৰে, ৰাইজৰ কথাটো হ'ল যে বিৰোধী একো নকৰে। কাৰণে যেতিয়া কৰিছে তেতিয়া তেওঁলোকে উল্টা কাৰবাৰ। বিজেপিৰ নেতাসকলে যিটো সময়ত ৰাধাকান্তৰ মানুহৰ ওচৰলৈ যাব লাগে, যোৱা নাই। কিমান ফকটীয়া মন্তব্য দি আছে কেশৱ মহন্ত ডাঙৰীয়া। অকল ফ্লাডত লাগি মানুহ নমৰে, যিবিলাক চাবলৈ আহে সিহঁতিও বোলে মৰে, তাৰ কথাত তেনেকুৱাকৈ ব্যাখ্যা দি আছে। আৰে ভাই মহন্ত ডাঙৰীয়া, আপোনাৰ পৰিয়ালৰ যেতিয়া কোনোবা হ'ব ন, তেতিয়া গম পাব। অৱশ্যে আপোনাৰ পৰিয়ালতো একো নহয়, চবতো বিদেশত থাকে, মানে ভাল ছেফ এৰিয়াত থাকে। আপোনাৰ পৰিয়ালৰ কি হ'ব? একো নহ'ব। চ' এই চব ফটোৱামিগিৰি নকৰিব। আৰু অখিলৰ সম্পৰ্কে মই দেখিছোঁ আজি কপতিও মানে বৰণ্য কিছু বুদ্ধিজীৱী আছে, তাহাঁতো এতিয়ালৈকে মহাভংগ হোৱা নাই। ইহঁতি বুদ্ধিজীৱী কেনেকৈ হয়? ইহঁতি গোবৰজীৱী হয়, তেওঁলোকৰ মূৰত গোবৰ সোমাই আছে। তেওঁলোক কোনো পধ্যেই বুদ্ধিজীৱী নহয়। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।